নমস্কাৰ দৰ্শকসকল, অমূল্যবাণীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে আহাৰ আৰু শাওণ মাহৰ বৰষুণৰ পানীৰে কৰিব পাৰে এটা চমৎকাৰী উপায়, আৰু যিটো উপায় কৰিলে আৰ্থিক সমস্যা দূৰ হয় আৰু ঘৰত সদায় সুখ শান্তি থাকে। উপায়টো কৰিবৰ বাবে আপোনালোকক লাগিব দক্ষিণাৱৰ্তী শংখ। এই শংখ বজাৰত বা দোকানত কিনিবলৈ পোৱা যায়। যি শংখত পানী ৰাখিব পাৰি সেই শংখকেই দক্ষিণাৱৰ্তী শংখ বুলি কোৱা হয়। তেনেকুৱা শংখ এটা আনি ল'ব। এনেই মুখেৰে বজোৱা শংখ হ'লে নহ'ব। উপায়টো কৰিবৰ বাবে আহাৰ আৰু শাওণ মাহৰ বৰষুণৰ পানী ধৰিব কোনো ভাল পৰিষ্কাৰ বা নতুন পাত্ৰত। কিন্তু এটা কথা মন কৰিব, ঘৰৰ চালেদি যি পানী আহি পৰে সেই পানী ল'লে নহ'ব। পানী ডাইৰেক্ট আকাশৰ পৰা আহি আপুনি ৰখা পাত্ৰটোত পৰিব লাগিব। এনেকৈ এটা ডাঙৰ পাত্ৰত বৰষুণৰ পানী ধৰি ৰাখিব। তাৰপিছত কোনো ভাল ডাঙৰ পাত্ৰত সাঁফৰ বা কভাৰ কৰি ৰাখি দিব। গোটেই বছৰটোৰ কাৰণে এই পানী আপুনি ব্যৱহাৰ কৰিব পাৰিব এই বিশেষ উপায়টো কৰোঁতে। উপায়টো একেবাৰেই সহজ। এই দক্ষিণাৱৰ্তী শংখ আনি পানীৰে ধুই ল'ব। ধুই আপুনি য'ত চাকি জ্বলায় সেই চাকি দিয়া স্থানত স্থাপিত কৰি দিব, মানে তাতেই থ'ব। আৰু সেই শংখটোত এই বৰষুণৰ পানী যি আপুনি ধৰিছে সেই পানী ভৰাই দিব ভৰ্তিকৈ। আৰু যদি আপুনি বিচাৰে এচিকুট হালধি দিব পাৰে, বা এচিকুট আপুনি কুমকুম দিব পাৰে, বা আপুনি 11টা অক্ষত মানে নভঙা চাউলো দিব পাৰে। আৰু নিদিলেও কথা নাই, আৰু আপুনি দিলেও দিব পাৰে। এই পানীখিনি আপুনি সদায় এনেকৈ দক্ষিণাৱৰ্তী শংখটোত ভৰাব লাগিব। আৰু পিছদিনা এই পানীখিনি গোটেই ঘৰতে ছটিয়াই দিব লাগিব। পানীখিনি ছটিয়াই দিয়াৰ পিছত পুনৰ এই শংখত পানী ভৰাই ভগৱানৰ স্থানত থৈ দিব। এনেকৈ সদায় আপুনি কৰিব লাগিব। আৰু এটা কথা মন কৰিব, যদিহে আপুনি চাউল দিয়ে সেই চাউলকেইটা প্ৰতিদিনে আপুনি কোনো গছৰ গুৰিত দি দিব। বৰষুণৰ পানীখিনি জমা কৰাৰ পিছত কোনো পৰিষ্কাৰ পাত্ৰত সাঁফৰ বন্ধ কৰি ঘৰৰ ভিতৰৰ যিকোনো পৰিষ্কাৰ ঠাইত আপুনি জমা কৰি থ'ব পাৰে। আৰু গোটেই বছৰৰ বাবে তাৰ পৰা অলপ অলপকৈ পানী লৈ আপুনি শংখত ভৰাই থাকিব। দক্ষিণাৱৰ্তী শংখত মা লক্ষ্মীয়ে বাস কৰে। সেয়েহে এই উপায়টো যদি কৰে, টকা পইচাৰ সমস্যা দূৰ হয়, ঘৰলৈ টকা পইচা অহাৰ নতুন নতুন পথ খুলিব পাৰে, আৰু ঘৰত সদায় সুখ শান্তি থাকে। আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। ধন্যবাদ।